নমস্কাৰ পুনৰ এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই আছোঁ নকছাৰী মৰিয়নি নকছাৰী আলিগাঁও নামৰ এটা জেগাত আছোঁ আৰু এটা বিশেষ বাতৰি সংগ্ৰহ কৰিবৰ কাৰণে ইয়াত আহি উপস্থিত হৈছিলোঁহি। আপোনালোকক এইখিনিতে উল্লেখ কৰি থওঁ কাৰণ আমি যিটো উদ্দেশ্য লৈ আহিছিলোঁ সেই বাতৰিটোৰ সংক্ৰান্তৰ লগত আচলতে জড়িত এটা বিষয়, অতি গুৰুত্বপূৰ্ণ বিষয়। যিহেতু অসম চাহৰ দেশ আৰু এই চাহত অৰিহণা যোগাই আহিছে অসমৰ লক্ষ লক্ষ ক্ষুদ্ৰ চাহ খেতিয়কে, কিন্তু এই মুহূৰ্তত ক্ষুদ্ৰ চাহ খেতি এক ভয়ংকৰ অনাকাংক্ষিত এক পৰিস্থিতিৰ সন্মুখীন হৈছে। বিশ্বত অসমৰ চাহ বুলি ক'লে এটা নাম আছে আৰু সেই চাহে এতিয়া অনিশ্চয়তাৰ ফালে গতি কৰাৰ এক পৰিৱেশ আহিছে, যাৰ ফলত ক্ষুদ্ৰ চাহ খেতিয়কসকলে শংকা ভুগিবলগীয়া হৈছে যে এই চাহ খেতি কৰি তেওঁলোকে নিজৰ পেট পোহপাল দিব পাৰিব নে নোৱাৰে, বা তেওঁলোকৰ ব্যৱসায়টো চলিব নচলে বা খেতি কৰি যাব পাৰিবনে, এনেকুৱা ধৰণৰ অনেক প্ৰশ্নৰ সৃষ্টি হৈছে। ইয়াৰ কাৰণবোৰ কি আচলতে? আজি যিসকল মই প্ৰথমতে পৰিৱেশটো দেখুৱাই লৈছোঁ, এইসকল ক্ষুদ্ৰ চাহ খেতিয়ক মৰিয়নি নকছাৰী আলিগাঁৱৰ বিভিন্ন প্ৰান্তৰ এইসকল ক্ষুদ্ৰ চাহ খেতিয়ক আৰু এওঁলোক আনৰ ওপৰত নিৰ্ভৰশীল নহয়, স্বনিৰ্ভৰশীল। নিজৰ মাটিডৰাতে এওঁলোকে সোণ বুটলে আৰু এইসকল ক্ষুদ্ৰ চাহ খেতিয়ক আচলতে আজি ৰাজপথত আপোনালোকে দেখিছে, কিন্তু এই সময়ত তেওঁলোক কিন্তু যি চাহ বাগিচাত তেওঁলোক ব্যস্ত হৈ থাকে, পাত টুকাত ব্যস্ত হৈ থাকে, বিভিন্ন দৰৱ দিয়াত বা ক'ত কেনেকৈ শ্ৰমিক আচলতে তেওঁলোকে নিয়োজিত কৰিব লাগিব, এনেকুৱা ধৰণৰ পৰিকল্পনাত তেওঁলোক থাকে। কিন্তু এই মুহূৰ্তত তেওঁলোক আজি ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। কিয় এনে পৰিৱেশ সৃষ্টি হৈছে, কেলৈ এই পৰিৱেশ সৃষ্টি হৈছে, বা তেওঁলোকৰ মনত কিহৰ আজি শংকা হৈছে? যি লক্ষ লক্ষ যি ক্ষুদ্ৰ চাহ খেতিয়ক, এই চাহ খেতিৰ যোগেদি আচলতে গ্ৰাম্য অৰ্থনীতি সবল কৰা তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে, কিন্তু আজি এই মুহূৰ্তত তেওঁলোক কিন্তু ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। মই প্ৰথমতে যোৰহাট জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সম্পাদক আছে মোৰ লগত কৃষ্ণ শৰ্মা, মই আপোনাৰ পৰা জানিব বিচাৰিম। আপোনালোক দেখিছোঁ আজি চাহ খেতিত এই মুহূৰ্তত চাগে আপোনালোক বাগানত থাকিলে হয়, আজি ইমান গৰম হ'লেও আপোনালোক বাগিচাত আজি কৰ্মৰত হৈ থাকিলেহেঁতেন বা কাম কৰি থাকিলেহেঁতেন, কিন্তু আজি ৰাজপথত আপোনালোকে ঘূৰি ফুৰিবলগীয়া হৈছে। কিয় এনে পৰিৱেশ শংকা সৃষ্টি হৈছে চাহ খেতিক লৈ, কি ক'ব? হয়, আমাৰ গোটেই অসমতে এটা বটলিপ এছ'চিয়েশ্যন, যিটো বটলিপ ফেক্টৰী এটা এছ'চিয়েশ্যন আছে, তেখেতসকলে আমাক যোৱা এপ্ৰিল মাহতো এটা অচল অৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছিলে আমি, আৰু এতিয়াও আমি গম পাই আছোঁ যে 1 তাৰিখৰ পৰা তেখেতসকলে পাত নলয়। গতিকে আমি গোটেই অসমৰে ক্ষুদ্ৰ চাহ খেতিয়কসকলে আমি এনেকুৱা এটা ব্যৱস্থা কৰিছোঁ যাতে আমাৰ নিজৰ প্ৰডাকশ্যনৰ যিখিনি আমাৰ উৎপাদিত চাহ আমি বিশ্ব বজাৰত বুকু ডাঠ কৰি আমি ক'ব পাৰিম। নলওঁ বুলি যে কৈছে, এই প্ৰশ্নটো আচলতে এই কথাটো কেনেকৈ কিয় সৃষ্টি হৈছে বা কিয় পৰিৱেশ এটা আহিছে? আমি চাওক, আমি গাঁৱৰ মানুহ, আমি গাঁৱতে নিজৰ খেতি বাতি কৰি আমি বটলি ফেক্টৰীত চাহপাতবোৰ দিওঁ। আমি ইমান ভিতৰলৈকে যোৱা নাছিলোঁ, কিন্তু এতিয়া আমি গম পাইছোঁ লাহে লাহে যে তেখেতসকলক TMCO যিটো আইন আছে, আইনৰ অধীনত থাকিয়ে কলঘৰবোৰ স্থাপন হয়, আৰু কলঘৰে ভাৰতীয় চাহ বৰ্ডৰ লগত অসম চৰকাৰৰ লগত পৰা লাইচেঞ্চ ল'ব লাগে। গতিকে সকলো চৰকাৰীভাৱে কামবিলাক হৈ থাকে। এতিয়া চৰকাৰীভাৱে তেওঁলোকক এটা নটিফিকেশ্যন গৈছে বুলি শুনিছোঁ যে তেখেতসকলৰ উৎপাদিত যিখিনি পকাপাতৰ 50% অকশ্যন চেণ্টাৰত বিক্ৰী কৰিব লাগে, আৰু যিখিনি PD আৰু ডাষ্ট খুব মিহি চাহ, যে সেই চাহটো 100% অকশ্যনলৈ দিব লাগে। গতিকে চৰকাৰীভাৱে তেওঁলোকক নিৰ্দেশনা জাৰি কৰিছে, আৰু মই শুনামতে, আমি জনামতে যে এইটো 3 মাহৰ এটা প্ৰজেক্ট, তাক তেখেতসকলে সমিতি এখন পাতি দিছে। সমিতিয়ে সেইটো আলোচনা কৰি চাব, বিবেচনা কৰিব। যদি শুদ্ধভাৱে ভাল হয় তেতিয়াহ'লে সেইটো বিৰোধ চলি থাকিব, আৰু যদি অসুবিধা থাকে তেতিয়াহ'লে তাক সম্ভৱ তেওঁলোকে আলোচনা কৰি সেইটোক তাৰ বেলেগ এটা ব্যৱস্থা কৰিব, যে কেনেধৰণে ব্যৱস্থা কৰিব লাগিব, কেনেধৰণে অকশ্যন চেণ্টাৰলৈ যাব লাগিব, তাত কিবা সুবিধা আছে অসুবিধা আছে। সেইটো চৰকাৰৰ যিটো অপোজ আহিছে যে এনেকৈ যে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে, ইয়াৰ মূল কাৰণটো হৈছে যে আপোনালোকৰ চাহপাতত, মানে অসমৰ চাহত, যিটো কেঁচা পাতত ৰাসায়নিক দ্ৰব্যৰ যিটো আচলতে আহিছে বুলি এটা কথা আছে, সেই কথাটো কিমান দূৰ সত্য? তাৰমানে কথাটো সেইটোৱে, মই কৈ আছিলোঁ যে তেখেতসকলক চৰকাৰে সেইটো ব্যৱস্থা কৰিব, কিন্তু সেই 3 মাহৰ প্ৰজেক্টটো আৰম্ভ হওঁতেই তেওঁলোকে হুলস্থুল লগালে যে আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা পাতত আপোনাৰ ৰাসায়নিক দ্ৰব্যৰ পৰিমাণটো বেছি আছে বুলি কৈছে। কিন্তু আমি জনামতে, আমিতো ক্ষুদ্ৰ চাহ খেতিয়কহে, বৃহৎ চাহ গোষ্ঠীৰ চাহপাততো দ্ৰব্য ওলাইছে বুলি কৈছে। আমি যোৰহাটতে কেইবাখনো চাহ বাগিচা, কলঘৰ যোৱা বছৰ ছাছপেণ্ড হৈছে বুলি শুনিছোঁ, কিন্তু আমি কেতিয়াও তেনেকুৱা কৰা নাই। আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কে কেতিয়াও তেনেকুৱা ৰাসায়নিক দ্ৰব্য, যিখিনি বজাৰত উপলব্ধ, যিখিনি PPC লিষ্ট, ভাৰতীয় চাহ বৰ্ডে যিখিনি লিষ্ট বনাই আমাক বিতৰণ কৰে, আৰু আমিও এতিয়া ক্ষুদ্ৰ চাহ খেতিয়কসকলে
তেনেকুৱা লিষ্ট বনাই ধুনীয়াকৈ পুস্তিকা এখন বনাই প্ৰত্যেকজন খেতিয়কৰ ঘৰলৈ আমি পোৱাৰ ব্যৱস্থা কৰিছোঁ আৰু গাঁৱে গাঁৱে গৈ আমি সজাগতা সভা পাতিছোঁ প্ৰত্যেক গাঁৱৰ খেতিয়কক লৈ আঞ্চলিক সমিতিক লৈ জিলা সমিতিক লৈ আমি যাতে আমি সকলোকে সচেতন কৰিছোঁ আৰু আমাৰ এটা উদ্দেশ্য যে প্ৰত্যেকজন খেতিয়কক আমি দৰৱৰ পৰা আদি কৰি কলমৰ পৰা আদি কৰি সকলো ক্ষেত্ৰত আমি সজাগ কৰি তুলিম নিজৰ কাম নিজে কৰিব লাগিব আনক নুহুদাকে যাতে আমাৰ খেতিয়ক এনেকুৱা ধৰণৰ আমি ব্যৱস্থা কৰিবলৈ গৈ আছোঁ মাত্ৰ আমি এইটো বিচাৰিছোঁ যে এই যে যিখিনি ওপৰ লেভেলৰ কথা চলি আছে অকশ্যন চেণ্টাৰলৈ যোৱাৰ কাৰণে তেওঁলোকে আমাৰ মূৰত যিটো এটা গৈছে আমি বুজিবলৈ পাইছোঁ কাৰণ তেওঁলোকে নিজেই কৈছে তেওঁলোকৰ নিউজত যেতিয়া বাইট দিছে কৈছে যে আমি অকশ্যনত দিব নোৱাৰোঁ আৰু তালৈ গ'লে FSSAই টেষ্ট কৰিব কেমিকেল ওলালে আমি ডেষ্ট্ৰয় কৰিব লাগিব তেনেকুৱা কিছুমান কথা গতিকে আমি ভাবোঁ কি তেওঁলোক আৰু আমি সকলোৱে মিলি একেলগে কাম কৰি গ'লে আমি অসমৰ চাহৰ যিটো মানদণ্ড আমি বচাব পাৰিম আমাক চৰকাৰৰ সহযোগিতা লাগে চৰকাৰে আমাক যিখিনি নতুন নতুন নিয়ম আহিছে সেইখিনি আমাৰ লগত শ্বেয়াৰ কৰিব লাগে ভাৰতীয় চাহ বোৰ্ড আছে যোৰহাটত টুকুলাই আছে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আছে সকলোৱে মিলি আমি মই আপোনাক ধন্যবাদ জনাইছোঁ আচলতে এইটো কথা ক'ব পাৰি যি বটলি ফেক্টৰী যিটো সিদ্ধান্ত লৈছে এইটো আচলতে এটা হঠাতে লোৱা এটা সিদ্ধান্ত কাৰণ যিহেতু 3 মাহৰ প্ৰজেক্ট বুলি কৈছে আচলতে তেওঁলোকে খুব খৰতকীয়াকৈ লৈছে যিটো তেওঁলোকে আচলতে লাহে লাহে বস্তু ল'ব লাগিছিল বা তেওঁলোকে এটা চেষ্টা কৰিব লাগিছিল যে ক্ষুদ্ৰ চাহ খেতিখিনিক যাতে সচেতন কৰিব পাৰি এই ক্ষেত্ৰত যি কি নহওক এইটো শংকাৰ সৃষ্টি হৈছে যথেষ্ট শংকাৰ সৃষ্টি কৰিছে থানু গগৈ আছে আলিগাঁৱৰ এগৰাকী বিশিষ্ট ক্ষুদ্ৰ চাহ খেতিয়ক আপুনি যথেষ্টখিনি সময় চাহ খেতিৰ লগত জড়িত হৈ আছে এতিয়া বৰ্তমান যিটো পৰিৱেশৰ সৃষ্টি হৈছে চাহ খেতিক লৈ আপুনি পৰিয়াল পোহপাল দি আছে কিন্তু বৰ্তমান আশংকাটো কেনেকুৱা সৃষ্টি হৈছে কেনেকুৱা ধৰণৰ মনত শংকা সৃষ্টি হৈছে একদম স্বতঃস্ফূৰ্তভাৱে কওক কথাখিনি আমাৰ মনত এটাই শংকা হৈছে যিহেতু আমি আজি বহুত বছৰ ধৰি আমি ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ লগত জড়িত আৰু বহুত আমি লগতে নিবনুৱা সমস্যা দূৰ কৰিছিলোঁ এতিয়া হঠাতে বদলি ফেক্টৰীয়ে পাত নলওঁ বুলি কোৱাত আমাৰ ক্ষুদ্ৰ চাহ খেতিয়ক তথা আমাৰ কৰ্মচাৰীসকল আমি ক্ষোভিত হৈছোঁ সেয়ে আমি চৰকাৰক তথা বদলি ফেক্টৰীক আমি অনুৰোধ জনাইছোঁ যাতে 29 তাৰিখে যিখন সভা হ'ব যাতে তাত পজিটিভ এটি সিদ্ধান্ত আহিব বুলি আমি আশা ৰাখিছোঁ লগতে আমাৰ যিহেতু আমাৰ ঘৰ হৈছে অসম আৰু নাগালেণ্ড সীমান্ততে আমাৰ একটা কথাই আমাৰ নাগা ভাইসকলকে ক'বলৈ আমাৰ খুজি আছে যেহেতু আপোনাৰ আকুমেন চেয়াৰমেন চাৰিং আউনপুৰ ইয়াতে আপোনাৰ বস্তিদেৱী বাগানটো আছে এইটো আপোনাৰ বাগানটোতে ফাল ট্ৰাইটো মাৰি কিনা যাতে আসামতে পাতটো ফেলাবৰ কাৰণে আমি সব লগতে আমি কথা কৈ আছে নিশ্চয় আচলতে যি আপুনি নগা ভাইসকলৰ প্ৰতি অনুৰোধ জনাইছে যে যি আচলতে মাৰাত্মক ৰাসায়নিক সাৰেই হওক বা কীটনাশক দ্ৰব্য যাতে তেওঁলোকৰ যাতে মানে এটা সীমিত পৰিয়তৰ হিচাপত যাতে অনুমোদিত ৰূপত যাতে তেওঁলোকে মাৰে যদি কাৰণ সেই পাতখিনি অসমলৈকে আহে অসমৰ ব্যৱসায়ীয়ে লয় আৰু সেইখিনি গৈ পিনি মিক্স হৈ পিনি বদলি ফেক্টৰীত দিয়ে বদনামটো কিন্তু গোটেই অসমৰে হয় সেইখিনি আহ্বান জনাইছে আৰু ক্ষুদ্ৰ চাহ খেতিয়ক আছে আপোনাৰ মনতো চাগে শংকা হৈছে একেই মানে আমি নগা পাহাৰৰ লগত আমাৰ লাগি আছে এই আমাৰ ছটাই মানে চাহ বাগিচাখন গতিকে আমি নগা ভাইসকলকো আমিও কৈছোঁ যে যি হ'লেবি আমাৰ লগতে যোগাযোগ ৰাখিবি আৰু আমি যেনেকুৱা কৰি আছে তেনেকুৱা যিবিলাক আমি অনুমোদিত যিবিলাক আমি ৰিফ্লেক্ট পাইছে সেইবিলাক আমি তোমালোকক জনাই আছে তোমাৰবিলাক বি ভাল পৰা দৰৱ আৰু সাৰবিলাক কেনেকৈ মাৰিব লাগে কি কৰিব লাগে পাত চিঙাটো কেনেকৈ ছিঙিব লাগে এই কোৱালিটি হ'ব লাগে উন্নত মানদণ্ডত হ'ব লাগে এনেকুৱা কৈ কিনে আমাৰ ওচৰতে থকা মানুহ নিশ্চয়কৈ আচলতে পাত উৎপাদনৰ কাৰণে অত্যাধিক আচলতে ৰাসায়নিক সাৰ প্ৰয়োগ কৰে কীটনাশকৰ কাৰণে আচলতে যিবিলাক কীট থাকে মাৰিবৰ কাৰণে কীটনাশক ব্যৱহাৰ কৰে যিবিলাক অতি আচলতে কোনো হিচাপ নোহোৱাকৈ আচলতে কোনো তাৰ যিটো অনুমোদিত থাকে ভাৰতীয় চাহ বোৰ্ডে যিটো অনুমোদিত তাৰ হিচাপ থাকে সেইটো নকৰি আচলতে অধিক পৰিমাণে মৰাৰ ফলত এনেকুৱা ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছে যাৰ কাৰণে অসমৰ চাহৰ যিটো আচলতে গুণগত মানটো বিশ্ব দৰবাৰত নামি আহিছে যাৰ ফলত অকশ্যন কৰিবলৈ নিলাম কৰিবৰ কাৰণে চাহৰ যিটো নিলাম হ'ব লাগে তাত আচলতে এটা সমস্যাৰ সৃষ্টি হৈছে প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে যাৰ কাৰণে এই গোটেই পৰিৱেশটো আহিছে যাৰ কাৰণে এইসকল যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক আজি শংকাত ভুগিবলগীয়া হৈছে যেতিয়া বটলি ফেক্টৰী 1 জুনৰ পৰা চাহপাত নলওঁ বুলি যেতিয়া ঘোষণা কৰি দিলে আচলতে এইটো খুব বটলি ফেক্টৰী যিসকল মালিক আছে তেওঁলোকে আচলতে খুব তাৎক্ষণিকভাৱে এইটো সিদ্ধান্ত লৈছে ইমান সোনকালে আচলতে তেওঁলোকে সিদ্ধান্ত ল'ব নালাগিছিল কাৰণ পৰ্যায়ক্ৰমে ল'ব লাগিছিল কাৰণ যিহেতু লক্ষ লক্ষ ক্ষুদ্ৰ চাহ খেতিয়ক আছে পটককৈ ৰাসায়নিক দ্ৰব্য আচলতে কমাই অনাটো বা এটা বাৰ্তা দিয়াটো আচলতে
সম্ভৱ নহয় পৰ্যায়ক্ৰমে ল'ব লাগিছিল কিন্তু হঠাতে এই সিদ্ধান্ত লোৱাৰ কাৰণ আচলতে এইসকল যি ক্ষুদ্ৰ চাহ খেতিয়ক আছে তেওঁলোকৰ মনত শংকাৰ সৃষ্টি হৈছে কিন্তু শেহতীয়াকৈ এটা ভাল খবৰ যে এই যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক বা অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই এটা পদক্ষেপ গ্ৰহণ কৰিছে আজি যোৰহাট জিলাই এই অঞ্চলবিলাকৰ গাঁৱে ভূঞে যিবিলাক অঞ্চল বা তেওঁলোকে এটা এৱাৰনেছ কৰিবৰ কাৰণে সজাগতাৰ সৃষ্টি কৰিছে যে কেনেকৈ ধৰণে অনুমোদিত যি চাহ বৰ্ডৰ অনুমোদিত যি কেনেধৰণৰ কিমান হিচাপত দৰৱ মাৰিব লাগে কেনেকৈ ৰাসায়নিক সাৰ কমাই আনিব লাগে জৈৱিক সাৰ ব্যৱহাৰ কৰিব লাগে ইয়াৰে এক সজাগতাৰ ৰেলী সৃষ্টি কৰিছে এই ৰাজপথেদি তেওঁলোকে আজি এতিয়া আলিগাঁৱত আহি উপস্থিত হৈছে ইয়াৰ পৰা তেওঁলোকে নকচাই বিভিন্ন প্ৰান্তলৈ যাব আৰু এই বাৰ্তালৈ যাব তেওঁলোকে যাতে ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ প্ৰয়োগ কৰক যাতে অসমৰ চাহৰ সেই গুণগত মান বিশ্বৰ দৰবাৰত স্থায়ী ৰূপত থাকক যাতে অসমৰ চাহৰ সেই পূৰ্বৰ যি স্বীকৃতি আঁতৰত থাকক এইখিনিকে ক'লোঁ সকলো সজাগ হওক যিসকল ক্ষুদ্ৰ চাহ খেতিয়কে এই ভিডিঅ'টো চাই আছে তেওঁলোককো এটা আহ্বান জনাইছোঁ যাতে আপোনালোকে ৰাসায়নিক সাৰ বা কীটনাশকটো আপোনালোকে ভালদৰে যি টি বৰ্ডৰ অনুমোদিত ৰূপত আপোনালোকে ব্যৱহাৰ কৰিব আৰু তেনেদৰে কৰাৰ ফলত আপোনালোকৰ চাহৰ মানটো উন্নত হ'ব ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি চাই ভাল পাইছে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ পাত ৰতনপুৰ বাগিচাত ৰস বহিয়া হাতেৰে কোনে নুচিঙিলে কোনে নুচিঙিলে সেউজ বিপ্লৱৰ সূচনাৰে অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি সবল ৰূপত গঢ় দি আৰ্থ সামাজিক পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা ক্ষুদ্ৰ চাহ খেতিয়ক বন্ধুসকললৈ সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা সেউজ সম্ভাষণ জনাইছোঁ দুশটা গৌৰৱ উজ্জ্বল বছৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হোৱা অসম তথা ভাৰতবৰ্ষৰ চাহ শিল্প আজি ব্যৱসায়িকভাৱে সংকটৰ গৰাহত আমাৰ উৎপাদিত মেট্টি বা পকাপাতত নিৰ্দিষ্ট পৰিমাণতকৈ অধিক ৰাসায়নিক দ্ৰব্য পোৱাৰ বাবে বিদেশৰ বজাৰত আমাৰ চাহ বিক্ৰী হোৱা নাই ফলস্বৰূপে কলঘৰ কৰ্তৃপক্ষই আমাৰ উৎপাদিত কেঁচাপাত ক্ৰয় কৰিব বিচৰা নাই এনে অনাকাংক্ষিত ভয়ংকৰ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আমি বিজ্ঞানসন্মতভাৱে গুণগত মানৰ কেঁচাপাত উৎপাদন কৰি কলঘৰত যোগান ধৰিব লাগিব অন্যথা আমাৰ উৎপাদিত কেঁচাপাত বিক্ৰী কৰিব পৰা নহ'ব সেয়েহে সমূহ সেউজ বিপ্লৱী ক্ষুদ্ৰ চাহ খেতিয়ক বন্ধুৰ প্ৰতি আমাৰ বিনম্ৰ আহ্বান তেখেতসকলে নিজৰ বাগিচাখনিত 2024 বৰ্ষৰ PPC অৰ্থাৎ প্লেণ্ট প্ৰটেকশ্যন কোড বা শস্য সুৰক্ষা বিধি অনুসৰি ভাৰতীয় চাহ বৰ্ডে অনুমোদন জনোৱা কীটনাশক ঔষধে অনুমোদিত পৰিমাণত প্ৰয়োগ কৰে যেন PPCৰ অনুমোদিত ঔষধৰ তালিকা আমি প্ৰস্তুত কৰি আনিছোঁ আমাৰ অনুৰোধ প্ৰতিজন ক্ষুদ্ৰ চাহ খেতিয়কে যেন এই অনুমোদিত ঔষধৰ তালিকা নিজ নিজ ঘৰত বাৰ্ষিক কেলেণ্ডাৰৰ দৰে চকুত পৰাকৈ বেৰত আঁৰি থয় আহক আমি আমাৰ বাগিচাখনিত 2024 বৰ্ষৰ PPCৰ অনুমোদিত কীটনাশক ঔষধ সঠিক পৰিমাণত প্ৰয়োগ কৰি গুণগত মানৰ এটিকলি দুটিপাত উৎপাদন কৰোঁ আৰু আমাৰ উৎপাদিত কেঁচাপাতৰ সঠিক মূল্য লাভ কৰোঁ অনাগত দিনবোৰ সেউজ সোণোৱালী হোৱাৰ কামনা কৰি পুনৰবাৰ সকলো ক্ষুদ্ৰ চাহ খেতিয়ক বন্ধুলৈ সেউজ সম্ভাষণ জনাইছোঁ জয়তু সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা জয়তু সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলা সমিতি